আজি ভিডিঅ'টোৰ যোগেদি ৰাইজক এটা মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। ভাল পাই পলাই গৈ বিয়া হোৱা মানে ভুল হ'ব পাৰে জানো? কেইবাবছৰ ধৰি এটা সম্পৰ্কত থাকি ইজনে আনজনক ভালদৰে বুজাৰ পিছত বিয়া হোৱাটো ভুল কেনেকৈ হ'ব পাৰে? এনেকুৱা বহুতো কেছ দেখিছোঁ ঘৰৰ পৰা চাৰিটা ল'ৰাৰ ক্ষেত্ৰত, য'ত কেইবাবছৰ থকাৰ পিছত ল'ৰাটোৱে ছোৱালীজনীক মাৰে, অত্যাচাৰ কৰে, আৰু এইবোৰ কেছ কিন্তু এই ঘৰৰ পৰা চাৰিটা ল'ৰাবোৰৰ ক্ষেত্ৰত বেছি দেখিবলৈ পোৱা যায়। কেইবাবছৰ ধৰি থকা সম্পৰ্কটো ঘৰৰ মানুহে মানি ল'বলৈ টান পায়, কিন্তু এই দুদিনৰ অচিনাকি এটা ল'ৰাক বিশ্বাস কৰি লয়, মানি লয়। কি কাৰণে? এটা চাকৰি জমা। এটা চাকৰি থাকিলেই মানুহ ভাল বা ভদ্ৰ বুলি কেনেকৈ ভাবি ল'ব পাৰে? আৰু ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছে যে তোমাৰ ভালপোৱা যদি সঁচা হয় তেতিয়াহ'লে পলাই গৈ বিয়া হোৱাটো ভুল বা পাপ হ'ব নোৱাৰে। আৰু এজনী ছোৱালী পলাই যোৱা সদায় ঘৰৰ মানুহে বাধ্য কৰে। যদি ঘৰৰ মানুহে এই ছোৱালীজনী ভালপোৱাখিনি বুজি পোৱা হয়, মানি লোৱা হয়, ছোৱালীজনী পলাই নগ'লে বা নাযায়, হয় নহয় বাৰু?